গোলাঘাট জিলাৰ সৰুপথাৰত শংকৰদেৱ শিশু নিকেতন যোৰহাট বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে গণিত বিজ্ঞান মেলা আৰু সাংস্কৃতিক মহোৎসৱ। শুকুৰবাৰে সৰুপথাৰৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে বিভিন্ন শিতানৰ প্ৰতিযোগিতা। গণিত বিজ্ঞান বিষয়ত বিভিন্ন শিতানৰ আৰ্হিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে নিকেতন কৰ্তৃপক্ষই। যোৰহাট বিভাগৰ অধীনত 5টা সংকুলৰ 3টা সংকুল ক্ৰমে যোৰহাট, মাজুলী, গোলাঘাটৰ নিকেতনসমূহৰ মুঠ 150 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সৰুপথাৰৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা মেলাত যোগদান কৰিছে। সাংস্কৃতিক মহোৎসৱত বিভিন্ন শিতানত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছে। লগতে সুকুমাৰ কলাৰ প্ৰতিযোগিতাৰ লগতে কাৰিকৰী দিশৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছে। প্ৰত্যেক বছৰেই বিজ্ঞান মেলা অনুষ্ঠিত হয় বুলি আচাৰ্যসকলে উল্লেখ কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই প্ৰতিযোগিতাসমূহৰ পাঠ্যক্ৰম নিৰ্বাচিত কৰে। নিকেতনৰ আচাৰ্যসকলে উল্লেখ কৰা অনুসৰি নিকেতন পৰ্যায়ৰ প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে সংকুল ভিত্তিত অংশগ্ৰহণ কৰে। সংকুল ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। ইয়াৰ পৰা প্ৰথম স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে বজালী জিলাত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব। অসমৰ শিক্ষা ক্ষেত্ৰত শংকৰদেৱ শিশু নিকেতনৰ এক অভিনৱ পদক্ষেপ। শৈক্ষিক দিশৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক প্ৰতিভা বিকাশত এই প্ৰতিযোগিতাসমূহে অনবদ্য ভূমিকা গ্ৰহণ কৰে। যোৰহাট বিভাগ ভিত্তিত আজি 3টা বিষয়ৰ ওপৰত আজি আমাৰ অনুষ্ঠান হৈছে। গণিত বিজ্ঞান মেলা আৰু সাংস্কৃতিক মহোৎসৱ। গণিত আৰু বিজ্ঞান মেলাৰ কাৰণে আমাৰ গণিতৰ আৰ্হি আহিছে, বিজ্ঞানৰ আৰ্হি আহিছে। বিজ্ঞান প্ৰশ্ন মঞ্চ প্ৰতিযোগিতা হ'ব, গণিতৰ প্ৰশ্ন মঞ্চ প্ৰতিযোগিতা হ'ব। তাৰপিছত ব্যৱহাৰিক গণিতৰ ওপৰত প্ৰতিযোগিতা পাতিম আমি। আৰু বিজ্ঞানৰ প্ৰেজেণ্টেশ্যন হ'ব, পাৱাৰ প্ৰেজেণ্টেশ্যন। আৰু সাংস্কৃতিক মহোৎসৱতো বিভিন্ন প্ৰতিযোগিতা আছে, যেনে আকস্মিক ভাষণ, কাহিনী কোৱা প্ৰতিযোগিতা, কুইজ আছে আৰু সুকুমাৰ কলা প্ৰতিযোগিতা, মূৰ্তি যি বনায় তাৰ সেই মূৰ্তি বনোৱাৰ ওপৰত কম্পিটিশ্যন হ'ব আজি। আৰু এই প্ৰতিযোগিতা আজি আমাৰ যোৰহাট বিভাগৰ বিভাগ নিৰীক্ষক, বিভাগ প্ৰমুখ আদিকে ধৰি বিভিন্নজন বিশিষ্ট ব্যক্তি আজি আমাৰ ইয়াত উপস্থিত আছে। শিশু নিকেতনত মানে আমি প্ৰত্যেক বছৰে আমাৰ বিজ্ঞান মেলা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পৰ্যায়তে এখন আমাৰ পাঠ্যক্ৰম ওলায়। সেই পাঠ্যক্ৰম অনুযায়ী আমি প্ৰথমতে আমি নিকেতন ভিত্তিত প্ৰতিযোগিতা আৰম্ভ কৰোঁ। তাত যিসকলে এই প্ৰতিযোগিতাসমূহত প্ৰথম স্থান পায় তেওঁলোকক আমাৰ যোৰহাট বিভাগৰ ভিতৰত আমাৰ সংকুল আছে, প্ৰায় 5টা সংকুল আছে। সংকুল ভিত্তিত প্ৰতিযোগিতা হয় আৰু সেই সংকুল ভিত্তিৰ পৰা যিসকলে প্ৰথম স্থান পায় যোৰহাট বিভাগৰ আণ্ডাৰত আকৌ সেই প্ৰতিযোগীসকলক লৈ পেলাই অনুষ্ঠান হয়। যোৰহাট বিভাগত আমাৰ 3খন ডিষ্ট্ৰিক্টৰ নিকেতন আহিছে আজি, যোৰহাট, মাজুলী, গোলাঘাট ডিষ্ট্ৰিক্ট। এই 3খন ডিষ্ট্ৰিক্টৰ নিকেতনসমূহে আজি ছাত্ৰ-ছাত্ৰীসকলে যোগদান কৰিছে। যিসকলে সংকুলত প্ৰথম স্থান পাই আহিছে তেওঁলোকে আজি ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা অংশগ্ৰহণ কৰি যিসকলে বিভাগ ভিত্তিত প্ৰথম স্থান দখল কৰিব তেওঁলোকে প্ৰান্তীয়ত আমাৰ যি বিজ্ঞান মেলা, গণিত মেলা আৰু সাংস্কৃতিক মহোৎসৱ আছে বিভিন্ন ডিষ্ট্ৰিক্টত হ'ব, সেই তেওঁলোক তালৈ চিলেকশ্যন হ'ব। এতিয়া আমাৰ প্ৰান্তীয় বিজ্ঞান মেলা আমাৰ বজালীত আছে, ভৱানীপুৰ নিকেতনত। ইয়াত যিসকলে প্ৰথম স্থান পাব তেওঁলোকে তাত গৈ অংশগ্ৰহণ কৰিব। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।